Hafiz Abdul Hanan Islamic Channel. আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহ। সন্মানীয় দৰ্শকসকল, আজি আমাৰ এই বিশেষ প্ৰগ্ৰামটো হ'ল বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। আপোনালোকে যি দেখা পাই আছে, বিশ্ব পৰিৱেশ দিৱস লৈ আমাৰ মাদ্ৰাছাৰ ল'ৰাবোৰক লৈ এক সুন্দৰ নিদৰ্শন এটা আমি নাটক হিচাপে তৈয়াৰ কৰিছোঁ। গছ আমাৰ কাৰণে কিমান প্ৰয়োজন, গছ গছনি নাথাকিলে আমাৰ কিমান অসুবিধা হয়, সেইবোৰ বিষয় লৈ আমি এই প্ৰগ্ৰামটো বনাইছোঁ। আপোনালোকে সকলো বস্তুখিনি দেখা পাব। যেতিয়া ৰাস্তাৰ কিনাৰত গছ থাকে আৰু মানুহ নিজৰ কামত, বজাৰত বা কিবা কামত ওলাই যায়, গৈ ৰ'দত যেতিয়া খুব ভাগৰ লাগে, গছ এটা থাকিলে গছৰ তলত বহে, ওচৰত যদি টেবুল থাকে তাৰ পৰা পানী খায়। আপোনালোকে দেখা পাইছে আমাৰ এজন ছাত্ৰক টেবুলৰ এটা নমুনা দিয়া হৈছে আৰু এজন ছাত্ৰক গছৰ এটা নমুনা দিয়া হৈছে। চাওক, ৰাস্তা দি যোৱা মানুহৰ এটা এক্সাম্পল দি মাদ্ৰাছাৰ ল'ৰাই আহি তাৰ তলত বহিছে, পানী খাইছে। এতিয়া এই 2-3টা ল'ৰা যে আহি আছে, এইটো পাখিৰ এটা নমুনা দেখাইছে যে গছ থাকিলে পাখিও কি কৰে, গৰমত গছৰ ডালত বহে, ওচৰে পাঁজৰে খাল বিল থাকিলে তাৰ পৰা পানী খায়। আৰু ৰাস্তাৰ কিনাৰত গছ থাকিলে বা ফিল্ডত গছ থাকিলে, স্কুলত যোৱা ল'ৰা ছোৱালী খুব ভাগৰ লাগিলে, গৰম লাগিলে গছৰ তলত বহে। আৰু যদি ফল মূল গছ হয়, তাত ফল মূলো পৰাৰ চেষ্টা কৰে। আপোনালোকে দেখিছে, ওচৰত টেবুলৰ যিটো নমুনা দিয়া হৈছে, এক্সাম্পল দিয়া হৈছে, তাৰ পৰা পানী খাইছে, হাত ভৰি ধুইছে। এই ব্যৱস্থাটো যদি আমাৰ নাথাকে, গছ যদি নাথাকে, আমি যদি গছ ৰোৱাতকৈ বেছি কটাৰ ধান্দাত থাকোঁ, তেতিয়া আমাৰ সমাজত কিমান অসুবিধা দেখা দিয়ে। আপোনালোকে অলপ দেৰি পিছতে অসুবিধাখিনি গম পাব। এতিয়া এই 2জন ল'ৰা আহি আছে, যেনেকৈ আমাৰ মানুহখিনি গৈ গছ কাটে, ঠিক সেইধৰণে এটা এক্সাম্পল দিয়া হৈছে যে ইহঁতেও গছ কাটিবলৈ আহিছে। চাব, চবতকৈ ডাঙৰ ইণ্টাৰেষ্টিং কথা হ'ল, গছ কটা মানুহটোৱেও জানে যে গছৰ কিমান প্ৰয়োজন। গছ কাটি কাটি যেতিয়া ভাগৰ লাগে, আন এটা গছৰ তলত গৈ বহি জিৰণি ল'বলৈ চেষ্টা কৰে। আপোনালোকে এইটো চাব, ইয়াত এটা এক্সাম্পল দিয়া হৈছে। সিহঁতে গছ কাটি কাটি ভাগৰ লাগিছে আৰু গছৰ তলতে বহি, ছাঁত বহি অকণমান ৰেষ্ট লৈছে, ওচৰত থকা টেবুলৰ ওচৰত গৈছে আৰু তাতে হাত ভৰি ধুইছে আৰু তাৰ পৰা পানী খাবলৈ চেষ্টা কৰিছে, পানী খাই আছে। এইখিনি কৰাৰ পিছতো আকৌ গৈ গছে কাটিব, ইয়াতে সামৰণি নামাৰে, পানী খাই যাব, আকৌ গছ কাটিব। ঠিক এক্সাম্পলটো আমাৰ সমাজত আজি এনেকুৱাই চলি আছে। আমি আন এটা গছৰ তলত জিৰণি লওঁ, কিন্তু আমাৰ নিজৰ কামৰ পৰা আমি আঁতৰি নাহোঁ। গছ কাটি, গছ লৈহে আমি আহোঁ। এই গছখন কাটি দিছে আৰু এনেধৰণে গছটো বাগৰি পৰা দেখা গৈছে। এতিয়া যিধৰণে গছটো দাঙি আমি 2-3জনে লৈ অহাৰ চেষ্টা কৰোঁ, ঠিক আমাৰ ল'ৰাই সেই এক্সাম্পল দেখাইছে যে গছটো কি ধৰণে ইহঁতে দাঙি লৈ গৈ আছে। এতিয়া আমি দেখা পাম, এতিয়ালৈকে যিটো দেখা পালোঁ, গছ থকাত আমাৰ কিমান সুবিধা আৰু কিমান মানুহৰ উপকাৰ হৈছিলে। এতিয়া আমি তাৰ ঠিক উল্টা দিশটো দেখা পাম, গছ নথকাৰ কাৰণে সেই ৰাস্তাৰে অহা যোৱা মানুহৰ বা ওচৰে পাঁজৰে থকা মানুহৰ যিটো অসুবিধা, সেই অসুবিধাটো কিমান ভয়ংকৰ হয়, কিমান কষ্টকৰ হয়, সেই বস্তুটো আমি ইয়াত দেখা পাম। এতিয়া চব গছটো নথকাৰ কাৰণে, ডাইৰেক্ট ৰ'দ পৰাৰ কাৰণে মাটি বহুত শুকাই গৈছে। আজি ওচৰত থকা টিউবৱেলৰো কাম নাইকিয়া হৈ গৈছে, টিউবৱেলৰ পৰা পানী নোলোৱা হৈছে। মানুহ আহিছে, গছ পোৱা নাই, টিউবৱেল মাৰিছে, পানীও লোৱা নাই, কিমান অসুবিধা হৈছে। এতিয়া এজন মজদুৰৰ এক্সাম্পলত, এজন কাম কৰা লেবাৰৰ এক্সাম্পলত যে এই ৰাস্তা দি গৈ আছে,
বা বজাৰ হাটৰ পৰা বস্তু লৈ আহি আছে, আহি খুব ভাগৰ লাগিছে। এতিয়া অন্য দিন আহি য'ত জিৰণি লয়, ঠিক সেইধৰণে আজি ভাবিছে সেইখন জেগাতেই গছ আছে আৰু জিৰণি ল'ব আৰু ওচৰত টেবুল আছে, তাৰ পৰা পানী খাব। কিন্তু আজি উল্টাহে হ'ল, তাত না গছ আছে আৰু না টেবুলৰ পৰা পানী ওলাইছে। এই গছটো নথকাৰ কাৰণে তাৰ টেবুলৰ চাওক, এই গছটো নথকাৰ কাৰণে ইমান গৰমত আহিছে। কিন্তু এইটো অসুবিধাৰ কাৰণে কি হ'ল, এতিয়া গৰমটো সহ্য নহ'ল, বাগৰি পৰিছে। কিমান কষ্ট। আজি আমাৰ সমাজখন ঠিক সেইধৰণেই অসুবিধাৰ সন্মুখীন হৈছে। আজি পথাৰত যিবোৰ গছ আছিলে, আমাৰ মানুহে, খেতিয়ক মানুহে তাত খুব ৰ'দত কাম কৰে, কাম কৰি ভাগৰ লাগিলে আহি অলপ দেৰি জিৰণি ল'বলৈ চেষ্টা কৰে। আজি পথাৰত ডাঙৰ ডাঙৰ গছ নথকাৰ কাৰণে তেখেতেও যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আজি চৰাই চিৰিকটি পথাৰত গছ নথকাৰ কাৰণে সিহঁতেও আহি তাত বহাৰ যিটো পৰিৱেশ আছিলে সেইটোও নাই। এই অসুবিধাটো এতিয়া দেখা পাইছে যে গছ নথকাৰ কাৰণে পাখীসকলো আহি ইয়াত গৰমত বাগৰি পৰিছে। এই স্কুলত যোৱা যিখিনি ছাত্ৰ আছিলে, ইহঁতেও ঠিক সেইধৰণে আহি ইয়াত গছ পোৱা নাই, আহি পানী খাবলৈ চেষ্টা কৰিছে, টেবুলৰ পানীও লোৱা নাই। ইহঁতেও খুব গৰমত কষ্টত আকৌ ইয়াৰ পৰা ৰিটাৰ্ণ হ'বলগীয়া হৈছে। সন্মানীয় দৰ্শকসকল, আপোনালোকে যি আজি আমাৰ এই মাদ্ৰাছাৰ ছাত্ৰৰ জৰিয়তে যিটো প্ৰগ্ৰাম কৰিলোঁ আপোনালোকে দেখা পালে। আৰু ইয়াৰ বৃহৎ উদ্দেশ্য হ'ল, আহক আমি সকলোৱে মিলি গছপুলি ৰোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰোঁ। সকলোৱে মিলি গছপুলি ৰোওঁ আৰু সমাজখন ধুনীয়া বনাওঁ। আমাৰ নিজৰো ফাইদা হ'ব, লগতে সমাজবাসীৰো ফাইদা হ'ব। ধন্যবাদ।